এইখন ঘৰ দেখিছে 5 ঘণ্টাত 4জনে কমপ্লিট কৰি দিলোঁ। ৰাতিপুৱা আহিছিলোঁ 7টা বজাত, এতিয়া কমপ্লিট হৈ গ'ল। মানে কিহৰ কাৰণে বনাইছোঁ জানা এইখন? এই কি বুলি কয় গাড়ী থোৱাৰ কাৰণে, গাহৰি থোৱাৰ কাৰণে নহয়, গাড়ী থোৱাৰ কাৰণে। মানে 5 ঘণ্টাত আমি 4জনে ক্লিয়াৰ কৰি দিলোঁ। এইটো এটা আছে, এইটো লাগি আছে আমি, তাৰপিছত এইটো এটা ইফালে গাড়ীৰ ভিতৰত সোমাই আছে, এইটো এটা আৰু এটা পিছফালে আছে কি বুলি কয় হেৰি কৰি আছে, কি আছিল এইটো কোমোৰা উঠাইছে, কোমোৰা। এইফালে এটা কোমোৰা উঠাই আছে, নাভাবিব দেই এইটো আকৌ ফুটা এইটো হেৰি কৰা বুলি। এইবিলাক ফুটা আজি পুতিছোঁ, আজি হেৰি কৰিছোঁ, খালি কেৱল বাঁহকেইটা কাটি থোৱা আছিল আৰু বাঁহকেইটা কাটি থোৱা আছিল। এই টিং পাত চব আজি কি কয় বান্ধি দিলোঁ, তাৰপিছত মাটিও অকণমান ইয়াতে ভৰাই দিলোঁ। তো আজি আমি 5 ঘণ্টাত এইখন গেৰেজ ক্লিয়াৰ কৰি দিলোঁ। আমি কিন্তু এইবিলাক কামত আমি এক্সপাৰ্ট নাই, তথাপিতো কৰিছোঁ আৰু বেলেগ কি জানা মানুহ অহা হ'লে 5 ঘণ্টাত নলা হয়। তাৰপিছত মই এটা কচু পুলি উঠাই লৈছোঁ দেই, সেইটো পাহৰি গৈছিলোঁ কচু পুলি কিনিবৰ কাৰণে। এইটো কচু পুলি এটা লৈছোঁ, ঘৰত লৈ যাই লগাম। তাৰপিছত যিখিনি কাম কৰিলোঁ, লেতেৰা পেতেৰা কৰিলোঁ ন, সেইখিনি চাফা কৰিব লগাই দিছোঁ। আমাৰ এইটো এজনক চাফা কৰিব লগাই দিছোঁ এজনক। তো এতিয়া আমাৰ কাম চাম কমপ্লিট হৈ গ'ল, এই ঘৰটো বান্ধা কমপ্লিট হৈ গ'ল। ঘৰটো কেনেকুৱা লাগিছে একবাৰ ভালকৈ চাওক দেই, ভালকৈ চাওক। বহলটো বাৰু কৈ দি আছোঁ, বহলটো এইটো হেৰি বহলটো আছে, এই বহলটো আছে মোটামুটি 12 ফুট আছে। এই বহলটো আছে 15, দীঘলটো আছে 15 ফুট। তো আজি 5 ঘণ্টাত 4জন ল'ৰাই কমপ্লিট কৰি দিলোঁ। তো কিবা কাৰণত যদি আমাক সেনেকুৱা কামত লগা হয় ঘণ্টা চিষ্টেমত, আমাক মাতিব পাৰে দেই। তেওঁ আমাৰ ঘৰটো চাই কেনেকুৱা লাগিল কি বুলি কয় জনাই দিব, অলপমান জনাই দিলে ভাল পাম। তো নহ'ল এতিয়া কাম চাম শেষ কমপ্লিট হৈ পেলাই মই এটা জেগা এটা চাবলৈ আহিছোঁ। এইটো জেগা চাওঁ না কেনেকুৱা মানে দ হয়, মানে ইমান দ, ইয়াৰ পৰা পৰিলে একোডালে নাথাকিব। চাওক দেখিছে।